মানে ভিজন থকাৰ কাৰণে পাৰিছিল শিক্ষাৰ অধিকাৰ দিছে কোনক অধিকাৰ কোনে দিলে আপুনি যে কৈছে আজি অধিকাৰ কোনে দিলে শিক্ষাৰ অধিকাৰ কোনে আনিলে লৈছে কথা পৰা আপোনাকৰ দলৰ মাজতো কিবা উৰিয়া উৰি আছে কি নিজৰ দলৰ নেতাৰ মাজত সক তেওঁ কি বিশ্লেষণত কৈছে হেতু দেখতে জানিব এতিয়া কথা হৈছে আপোনাৰ অধিবেশন বিলাক চলি আছে সেইকাৰণে আমাৰ অকনমান এয়া হৈছে আৰু আলোচনা চলি আছে এতিয়া ইতিমধ্যে ধৰক অসম জাতীয় পৰিষদৰ লুৰিনজ্যোতি গগৈ ডাঙৰীয়া প্ৰমুখ্য কৰি তেওঁলোকৰ নেতাসকলক দিল্লীলৈ তলব কৰা হৈছিল তেওঁলোকে যে আলোচনা কৰি আহিছে তেনেকুৱা কথাবিলাক চলি আছে এনেকুৱা নহয় যে একেবাৰে স্থবিৰ হৈ গৈছে আৰু বাদ বিসম্বাদ যেটো আপোনালোকে সুধে সেইটো আসলতে কংগ্ৰেছত এতিয়া নাই কাৰণ যিবিলাকে বাদ বিসম্বাদ কৰিছিল সেইবিলাক এতিয়া বেলেগ দলত আছে আৰু বাদ বিসম্বাদ সেইবিলাক দলতহে আৰম্ভ হোৱা বুলি আমি শুনিবলৈ পাইছো আগতে তেওঁলোকে কংগ্ৰেছক কৈছিল কিবা বহুধা বিভক্ত উলম্ব বিভাজন এতিয়া সেই দলবিলাক কিন্তু উলম্ব আৰু বহুধা বিভক্ত বুলি আমি ক'বলৈ বিচাৰা নাই তেওঁলোক সমান্তৰালভাৱে বিভক্ত হৈছে যি কেতিয়াও লগ নালাগে যেনেকৈ সৰল মানে সমান্তৰালভাৱে যোৱা বস্তু কেতিয়াও লগ নালাগে ঠিক তেনেকুৱা এটা ব্যৱস্থা তেওঁলোকৰ হৈছে আৰু আজিৰ তাৰিখত সেই দলটোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি তেওঁৰ হৈবয় থকা মানুহসকলে এটা তিনিটা শক্তিৰ লগত যুঁজিব লাগিব এটা তেওঁলোকৰ আভ্যন্তৰীণ শক্তি এটা তেওঁলোকে যি ঢাকঢোল বজাই আছে কিন্তু তেওঁলোকে কি কৰিছে কিমান ধাৰ লৈছে কি হৈছে সেই অৱস্থাবিলাকৰ সেই উত্তৰবিলাক আজি কেগে যেটো প্ৰতিবেদন দিছে সেই কথাবিলাক আৰু তৃতীয় কথা হৈছে বিৰোধী ঐক্যৰ লগত তেওঁলোকে যুঁজিব লাগিব এই তিনিটা শক্তিৰ লগত যুঁজিব লাগিব আৰু তেওঁলোকে যি ধৰণে কৈ আছে মানুহক পতিয়ান নিয়ব বিচাৰিছে এইবিলাক আসলতে নিৰ্বাচনী এটা ললিপপৰ বাহিৰে একো নহয় কাৰণ তেনেকুৱা কথা তেওঁলোকৰ নেতা সকলে আগতো কৈছে যেনেকৈ আপুনি যে উদ্যমিতা আঁচনি গ্ৰহণ কৰিছে চৰকাৰে মহিলাসকলক এতিয়া বাবু আঁচনি লৰাবোৰৰ বাবে নিযুত মইনা আঁচনি গুটো আছে এইবোৰক আপুনি ললিপপ বুলি কয় কিন্তু ললিপপ বুলি মানুহে লৈ আছে আপুনি বৰ ধুনীয়া আঁচনি এখনৰ নাম লৈছে প্ৰথম নামটো হ'ল মহিলা উদ্যমিতা আঁচনি হয় সাধাৰণ ৰাইজে 1250 টকা উনাদত পাইছে 10000 টকাকে তাত পাইছে কিন্তু তাত সকলোতকৈ বেছি লাভৱান কোন হৈছে কোনবাই 10 কোটি টকাও পাইছে কোনবাই 50 লাখও পাইছে সেই কথাবিলাকো ৰাইজৰ মাজলৈ গৈ আছে ৰাইজে হেবিলাকো চাই আছে এই 10000 কে 50 লাখ পাবলৈ তেওঁলোকক আৰু কিমান বছৰ লাগিব সেই কথাবিলাকো ৰাইজে গুনিবলৈ লৈছে এতিয়া 1250 লোকসকলক ভূমিপট্টা দিয়া কথা তেওঁলোকে 50 লাখ পাবলৈ 333 বছৰ যে লাগিব তেওঁলোকৰ কিমানটা পিৰি শেষ হৈ যাব সেই কথাও সাধাৰণ ৰাইজে বুজিবলৈ শিকিছে এতিয়া লাহে লাহে শিকিছে আৰু হেবিলাক শিকোৱাৰ বা বুজোৱাৰ দায়িত্ব কবাত নহয় কবাত কোনোবাই লৈছে বিৰোধী ফালৰ কংগ্ৰেছ চৰকাৰেও লৈছিল এইবোৰ সেলফ আঁচনি চাওক আঁচনি লাগিব এনেকুৱা নহয় যে আঁচনি এখন নালাগিব মানুহক সহায় কৰাৰ কাৰণে লাগিব কিন্তু আমি কৈছো কংগ্ৰেছৰ দিনত আমাৰটো 10 কোটি সাবসিডি কোনো পোৱা নাছিল 50 লাখকে সাবসিডি তেনেকে পোৱা নাছিল সেই কথাবিলাকে কৈছো অকল ৰাইজৰ কাৰণে কৰিলে ভাল আছিল কিন্তু এতিয়া যদি মুখ্যমন্ত্ৰীয়ে কয় যে এখেতৰ মন্ত্ৰিত্ব যোৱাৰ পিছত তেওঁ ঘৰখন কেনেকৈ চলিব তেওঁকো দিব লাগিব মোৰ ঘৰখন কেনেকৈ চলিব মও ল'ব লাগিব এনেকুৱা মানসিকতাৰহে আমি বিৰোধিতা কৰিছো ঠিক আছে এই কথাখিনিহে আমি মই আহিম আপোনাৰ কাষলৈ আপুনি ব্যক্তি বিশেষে যেটো এই কথাখিনি কৈছে সেইখিনি কথালৈ আহিম পৰৱৰ্তী সময়ত মই এবাৰ লাইভত যোগাযোগ স্থাপন কৰিছো সঞ্জয় কিষাণ ডাঙৰীয়াৰ সৈতে সঞ্জয় কিষাণ ডাঙৰীয়া এতিয়া চাহ জনজাতি লোকসকলক ভূমিপট্টা দিয়াৰ যেটো পদক্ষেপ এটো এটা ডাঙৰ পদক্ষেপ ইতিমধ্যে জৰীপ সমাপন হৈ গৈছে কিমান ফলপ্ৰসূ হ'ব আপুনি বাৰু শাসকীয় দলৰ বিধায়ক আপোনাৰ পৰা জানিব বিচাৰিছো কাৰ্যকৰীকৰণ সঠিকভাৱে হ'ব নে ইয়াত কিবা প্ৰতিবন্ধকতা আছে দাদা আসলতে আমাৰ সৰকাৰখনে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিলৈকে যিমানবিলাক আঁচনি তেওঁ ঘোষণা কৰিছে যিমানবিলাক আঁচনি তেওঁ ইতিমধ্যে আৰম্ভ কৰিছে আৰু সকলোবিলাক আঁচনি আমি 100% মানুহৰ মাজলৈ লৈ গৈছে আৰু মানুহে ইয়াৰ পৰা 100% লাভান্বিত হ'বৰ কাৰণে সক্ষম হৈছে মই আজিৰ কথা কৈছো আজি ৰাতিপুৱা মই প্ৰায় 9টা বজাতে মোৰ যেটো বিধানসভা সমষ্টি আছে মোৰ যেটো বিধানসভা সমষ্টিত ইটাখলি চাহ বাগিচা বুলি পেলাই এখন বাগিচা আছে আৰু তাৰে যেটো বৰভেটা বুলি পেলাই লাইন আছে সেই লাইনটোত মই নিজে গৈছো মই নিজে আজি কমল তাঁতী বুলি পেলাই যিজন এজন এছএমএছৰ বিষয়ববীয়া আছিল তেওঁ বৰ্তমান ঢুকালে তেওঁৰ পত্নীক এই ঘৰটো আজি আমি মাটিৰ পাট্টাৰ কাৰণে তাৰ সেইখন ঘৰৰ পৰা আজি আমি বৰভেটা লাইনৰ কামটো আজি আমি আৰম্ভ কৰিছো গোটেই চৰকাৰী বিষয়াসকল আছিল তেওঁলোকে সাৰ্ভে ইতিমধ্যে আৰম্ভ কৰিছে আৰু এইটো অতি বিশ্বাসেৰে কৈছো যে এই আমি এই প্ৰক্ৰিয়া যদি ভালে ভালে আগে বাঢ়ি যায়
তেতিয়াহ'লে উইদিন আমি 1-1.5 মাহৰ ভিতৰতে আমাৰ ইটাখুলি চাহ বাগিচাৰ যিমানবিলাক লাইন কোৱাৰ্টাৰ আছে সকলোবিলাক কোৱাৰ্টাৰৰ শ্ৰমিক ৰাইজক আমি মাটিৰ পাটা দিবৰ কাৰণে সক্ষম হ'ম বিৰোধীয়ে যেনে ধৰণৰে আমাৰ এই আঁচনিবিলাকৰ কথা নকওক কিয় মানুহে কিন্তু সঁচা অৰ্থত দেশ স্বাধীনতা লাভ হোৱাৰ আজি 200 বছৰ আজি যিটো চাহ বাগানৰ ইতিহাস আৰু 78 বছৰ দেশ স্বাধীনতা লাভ কৰাৰ ইতিহাস ইয়াৰ পাছত এনে ধৰণৰ এটা শক্তিশালী পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ললে আৰু যাৰ আপুনি কৈছে শক্তিশালী সঞ্জয় কিষাণ ডাঙৰীয়া শক্তিশালী পদক্ষেপ বুলি কৈছে প্ৰশ্ন এটা যে চাহ বাগানৰ মালিকসকলে ইয়াক কিমান দূৰ সমৰ্থন কৰিব তেওঁলোকে পৰৱৰ্তী সময়ত ন্যায়ালয়লৈ যোৱাৰ বাদ স্বাভাৱিকতে থাকিব তেওঁলোকে ইয়াত কৰবাত প্ৰতিবন্ধকতা আনিব পাৰে নেকি জানে আপোনালোকে সকলোৱে জানে যে এই চাহ বাগিচাবিলাক কোনো কোম্পানীৰে একেবাৰে তেওঁলোকৰ পাৰ্মানেণ্ট সম্পত্তি নহয় এইবিলাক লিজত আমাৰ চৰকাৰখনে দিছে তাহানিতে কংগ্ৰেছ চৰকাৰখনেই যদি আছিলে তেতিয়ালে কংগ্ৰেছ চৰকাৰখনে দিছে আৰু ইতিমধ্যে মই আজিৰ যিটো মই কথা কৈছো ইতিমধ্যে যিজন আমাৰ এটো ইটাখুলি চাহ বাগিচাৰ তাৰে সত্তাধিকাৰী হল মিৰ্গেন জালান আৰু মিৰ্গেন জালানে আজি কিছুদিনৰ আগতে তেওঁ ঘোষণা কৰিছে যে তেওঁ ইতিমধ্যে তেওঁৰ যিটো লাইন কোৱাৰ্টাৰৰ যিখিনি ভূমি আছে তেওঁ ইতিমধ্যে সেই ভূমিখিনি এৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে তো গতিকে আজি বিৰোধী আশংকা কৰাৰ দৰে কোনো ধৰণৰ পৰিৱেশ কোনো এখন চাহ বাগিচাতে আচলতে নাই মালিক গোষ্ঠীও তেটো চিন্তা কৰিছে যাতে তেওঁলোকে এই মাটিৰ যিখিনি লাইন কোৱাৰ্টাৰ আছে সেইখিনি তেওঁলোকে শ্ৰমিক ৰাইজক গতাই দিব ঠিক আছে মই আহিম সঞ্জয় কিষাণ ডাঙৰীয়া আপোনাৰ কাষলৈ আৰু আপুনি কৈছে যে মালিকসকলৰ সৈতে আপোনালোকে কথা পাতিছে এটা সুস্থ পৰিৱেশ সৃষ্টি হোৱা বুলি দাবী কৰিছে ঠিক আছে মই আহিম আপোনাৰ কাষলৈ ডাঙৰীয়া তাৰ পূৰ্বে মই অগপ দলৰ কাষলৈ আহিছোঁ ডক্টৰ পাৰ্থ মেধি ডাঙৰীয়া 26ত আপোনালোকৰ হয়তো মিত্ৰতা হ'ব মিত্ৰতা থাকিব সেইটো আমি গমেই পাইছোঁ মাঘ বিহুৰ পূৰ্বে আলোচনা সমাপন হ'ব ক'ৰবাত আপোনালোকে হয়তো বুজাবুজিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ক'ৰবাত এটা সুস্থ প্ৰতিযোগিতাটো অৱতীৰ্ণ হ'ব তেনেকুৱা ছবিখন কেনেকুৱা বিজেপি আৰু অগপৰ চাওক মই পোনপ্ৰথমতে আপোনাক এইটো কথা ক'ব খুজিছোঁ যে এতিয়ালৈকে আনুষ্ঠানিকভাৱে এনেকুৱা ধৰণৰ কোনো আমাৰ সিদ্ধান্ত হোৱা নাই আপোনালোকে জানে যে কিছুদিন আগতে আমাৰ এটা দিক নিৰ্ণয় আমাৰ এটা বৈঠক এটা হৈ গৈছিলে য'ত নেকি আমি আমাৰ দলৰ আভ্যন্তৰীণ কথাসমূহ আমি আলোচনা কৰিছিলোঁ কি ধৰণে আমাৰ দলক আমি আৰু শক্তিশালী কৰিব পাৰোঁ আমাৰ দলটোত আমি কি ধৰণে আৰু আমাৰ নতুন তেজৰ আমি আমদানি কৰিব পাৰোঁ আৰু এই সমাগত যোনটো আমাৰ ইলেকশ্যন আছে ইলেকশ্যনত আমি কি ধৰণে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ আৰু ভাল ফলাফল আমি দেখুৱাব পাৰোঁ আৰু ৰাইজক আমি সেৱা কৰিব পাৰোঁ আপোনাক ক'বলৈ আমি এই ষ্টুডিঅ'ৰ মজিয়াৰে আপোনালোকে ইতিমধ্যে গম পাইছে যদিও মই তথাপিতো আকৌ এবাৰ এই ষ্টুডিঅ'ৰ মজিয়াৰে আপোনাক কৈ কিনে আমি আনন্দিত হ'ম যে আপোনালোকে জানে যে যোৱাকালি আমাৰ সদৌ অসম উকিল সন্থাৰ যোনজন আমাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাস তেওঁ যোৱাকালি আমাৰ বহুত আমাৰ শতাধিক লোকৰ লগত তেওঁ বৰপেটাত তেওঁ যোগদান কৰিছে এইটো এটা ইংগিত যে আমি কি ধৰণে আমি আমাৰ সাংগঠনিক ভেটিটো আমি মজবুত কৰিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু আমি মানুহৰ মাজত ৰাইজৰ মাজত আমি কানেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ তো আপুনি যোনটো মোক প্ৰশ্ন সুধিছে সেই প্ৰশ্নৰ আমি এইটোৱে ক'ব খোজোঁ যে এতিয়ালৈকে মানে আনুষ্ঠানিকভাৱে এনেকুৱা ধৰণৰ কোনো আলোচনা বা একো সিদ্ধান্ত হোৱা নাই সেইটো সময়ত নিশ্চিতভাৱে আমাৰ নেতৃত্ব আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া মানে ধৰি যিমান আমাৰ চেণ্ট্ৰেল আমাৰ সিনিয়ৰ লিডাৰ আছে তেওঁলোকে সিদ্ধান্ত এটা ল'ব আৰু সেইটো আপোনালোকে নিশ্চিতভাৱে মানে অগ্নিৰ জুইকুৰা মাজে মাজে আপোনালোকৰ দলৰ মাজত আমি দেখিবলৈ পাই থাকোঁ কোনোবাই কয় যে আমি আৰু এই দলটোত থাকি সন্তুষ্টি প্ৰকাশ কৰিব নোৱাৰা হৈছোঁ কাৰণ আমি গ্ৰাসত পৰি গৈছোঁ বিজেপিৰ বাৰে বাৰে বিভিন্ন সময়ত সেয়া উত্থাপন হৈ থাকে বহুতে কয় যে কেইজন মানুহেই লিডাৰ হৈ আছে বাকী কাকোকে লিডাৰ হোৱাৰ সুযোগ দিয়া নাই কেশৱ মহন্ত আৰু অতুল বৰা ডাঙৰীয়াৰ কথা এনেধৰণে কয় এই যিবোৰ ক্ষোভ সেই ক্ষোভবোৰে কিমান প্ৰভাৱ পেলাব পাৰে 26ত চাওক মই আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে দিব খুজিম যে কিছু ব্যক্তি বিশেষৰ নিজৰ স্বাৰ্থ যেতিয়া তেওঁলোকে সেই স্বাৰ্থখিনি তেওঁলোকে ফলাফল কৰিব নোৱাৰে তেতিয়া তেওঁলোকে এই ধৰণৰ মানে ডিছগ্ৰাণ্টেড আৰু ডিছছেটিছফাইড মানুহৰ এইবোৰ ভাৰ্জন আৰু আপুনি চাওক মই আমাৰ দলৰ এই স্থিতিটো আপোনাক মই জনাব বিচাৰিছোঁ যে আমাৰ দলৰ যোনটো আমাৰ আভ্যন্তৰীণ যিখিনি আমাৰ স্থিতি এইটো খুবেই মজবুত আমি ইউনাইটেড হৈ আছোঁ আৰু আমাৰ দলৰ মাজত এনেকুৱা ধৰণৰ কোনো ডিছছেটিছফেকশ্যন নাই এইটো মই সদৰি কৰিব খুজিছোঁ
আৰু আমি নিশ্চিতভাৱে সমাগত যোনটো আমাৰ ইলেকশ্যন আছে ইলেকশ্যনত আমি আগুৱাই যাম আৰু আমি ভাল ফলাফল দেখুৱাবলৈ আমি সক্ষম হ'ম ঠিক আছে মই আপোনাৰ কাষলৈ আহিম আকৌ আমি প্ৰথমে অপেনিং ৰিমাৰ্কছখিনি লৈ লৈছোঁ সকলোৰে তাৰপিছত বিশদভাৱে যাম AIUDFৰ জ্যেষ্ঠ নেতা আব্দুল হাই ডাঙৰীয়া আছে আব্দুল হাই ডাঙৰীয়া প্ৰশ্নটো হ'ল যে সঁচাকৈ 26ত অসমত হ'ব নেকি OACৰ এণ্ট্ৰি মানে AIM আৰু AIUDFৰ মিত্ৰতা সঁচাকৈ হ'বনে AIMে কিন্তু নাকচ কৰিছিল প্ৰথম অৱস্থাত যেতিয়া আপোনালোকে কথাটো কৈছিল এটা পুনচাতে আমি সঠিক কথাটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ এটো সময়ে কব প্ৰাৰম্ভিক আলোচনা ইতিমধ্যে আপোনালোকে গম পাইছে কথাটো হৈছে এনেকুৱা জলবাগতে আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া যেটো কৈছে চাহ জনগোষ্ঠীৰ মানুহৰ মাটিৰ যেটো প্ৰসংগ আছে চাহ জনগোষ্ঠীৰ মানুহখিনিক মাটি দিয়া কাৰ্যটোক আমি AIUDF দলে আদৰণি জনাইছো সন্তুষ্ট হৈছো কিন্তু এজ ৱেল এজ সেই চাহ বাগিচাবোৰত আদিবাসী ভাইসকলৰ লগতে জলহা ভাইসকল বসবাস কৰে কিন্তু জলহা ভাইসকলক কিন্তু মাটি দিয়া নহব ইয়াৰ কাৰণটো হৈছে জলহা ভাইসকল মুছলমান আমাৰ আদিবাসী ভাইসকলক যি প্ৰেক্ষাপটত অসমত অনা হৈছিল চাহ খেতি কৰিবৰ কাৰণে অবিভক্ত ভাৰতবৰ্ষৰ ময়মনসিংহ আদি কৰি বিভিন্ন জিলাৰ পৰা অসমৰ চৰচাপৰিত মৰাপাট খেতি কৰিবৰ কাৰণে যিসকলক অনা হল তেওঁলোককো কিন্তু মাটিৰ অধিকাৰটো দিব লাগিছিল এই ক্ষেত্ৰত আমি বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিম এই কাৰণেই যে আমাৰ আদিবাসী ভাইসকলে বিজেপিক সমৰ্থন কৰাৰ কাৰণে তেখেতসকলৰ দীৰ্ঘদিনীয়া অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিলে আমিও কিন্তু অসমত বসবাস কৰা চৰচাপৰিত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মুছলমান ভাইসকলে 51 বছৰ 200 দিন কংগ্ৰেছক সমৰ্থন কৰি আহিছিলে কিন্তু 51 বছৰ 200 দিনীয়া কাৰ্যকালত কিন্তু কংগ্ৰেছে আমাৰ এই চৰচাপৰি এলেকাত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহখিনিক একো অধিকাৰ নিদিলে আজি বিজেপি চৰকাৰে স্পষ্টভাৱে কৈ আছে যে এটা জনগোষ্ঠীক মিয়া মুছলমান বুলি কৈ তেওঁলোকক অন্যায় অত্যাচাৰ কৰিলে আজিৰ মুখ্যমন্ত্ৰীয়ে শান্তি পায় ডাইৰেক্টলি কৈ আছে কিন্তু যি কমিউনিটিয়ে বিগত দিনবোৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলক সমৰ্থন কৰি আহিলে তেওঁলোকে এই কমিউনিটিৰ কাৰণে কি কৰিলে এতে AIUDF সদায় অসমত বসবাস কৰা লাঞ্ছিত বঞ্চিত জনতাৰ অধিকাৰৰ কথা কৈ আহিছে অধিকাৰৰ সংগ্ৰাম আমাৰ এটাই স্লোগান হৈছে অধিকাৰৰ সংগ্ৰাম অসমত বৰ্তমান 34% ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক বিজেপিয়ে উপেক্ষা কৰি আছে বিগত 51 বছৰ 200 দিনে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে উপেক্ষা কৰিছে AGPৰ 10 বছৰীয়া কাৰ্যকালতো এই কমিউনিটিক উপেক্ষা কৰি আহিছে এই কমিউনিটিৰ হৈ কোনে মাত মাতিব AIUDF অসমত বসবাস কৰা লাঞ্ছিত বঞ্চিত জনতাৰ মাত মাতিবৰ কাৰণে সদায় বদ্ধপৰিকৰ আজিৰ প্ৰেক্ষাপটত যেহেতু সকলোকেইটা ৰাজনৈতিক দলৰ কাৰণে অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহখিনি অস্পৰ্শ এই মানুহখিনিৰ অধিকাৰ আদায় কৰিবৰ কাৰণে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰোবাৰ যদি সহায় সহযোগিতা ল'ব লাগে অধিকাৰৰ সংগ্ৰাম প্ৰতিষ্ঠিত কৰিবৰ কাৰণে তেনেহলে AIUDF তাৰ চিন্তা চৰ্চা কৰিব বা কৰি থকা হৈছে এইটো সময় আপোনালোকক দিব আমি বুজি পাইছো মানে এতিয়া সংখ্যালঘুসকলে কাক ভোট দিব AIUDFৰ কথা যে এই সকলো কথা চিন্তা চৰ্চা কৰি সংখ্যালঘুসকলে কেৱল AIUDFক ভোট দিব লাগে ৰূপক দাস ডাঙৰীয়া সেইটো কথা কৈছে তেওঁ এতিয়া তেখেতে যেটো ক'লে 51 বছৰ 200 দিন কিবা এটা পৰিসংখ্যা তেখেতে দাঙি ধৰিছে তেখেতে কৈছে কংগ্ৰেছে একো কোৱা নাই মই মাত্ৰ এটা চৰৰ কথা তেখেতক অনুকূয়াই দিব বিচাৰিছো তেওঁ যে এবাৰ চাই আহিলে ভাল পাম মুকালমুৱা ওচৰত আপোনাৰ বৰক্ষেত্ৰী সমষ্টি আগৰ তাত আপোনাৰ ভাংনামাৰী বুলি এটা চৰ আছে সেই চৰটোত পুলিচ আউটপোষ্টৰ পৰা ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিবলৈ মেট্ৰিক পৰীক্ষা পাতিব পৰা চেণ্টাৰৰ পৰা আৰু তাত চাৰিচকীয়া বাহন চলিব পৰা ব্যৱস্থাৰ পৰা সকলো তাত কৰা হৈছিল সেই ধৰণৰ চৰ অসমত হয়তো বহু কম আছে সেইবিলাক কংগ্ৰেছৰ দিনতেই হৈছিল আৰু কংগ্ৰেছে কেতিয়াও ধৰ্মৰ ভিত্তিত দেশত শাসন কৰা নাই আৰু অনাগত দিনতো নকৰে কংগ্ৰেছে সদায় ধৰ্ম নিৰপেক্ষভাৱে কাম কৰি আহিছে সকলো ধৰ্ম সকলো জাতি সকলো জনজাতিৰ কাৰণে সমানে চিন্তা কৰি কাম কৰিছে আৰু আপোনালোকে কয় যে 75 বছৰৰ এটা পৰিসংখ্যা দিয়ে কিন্তু যি সময়ত ভাৰত স্বাধীন হৈছিল সেই সময়ত ভাৰতৰ অৱস্থা কি আছিল আৰু আজি ভাৰতবৰ্ষৰ অৱস্থা কি হৈছে আজি 2 লাখ কোটি টকা ধাৰ অসমৰ দৰে এখন ৰাজ্যই ল'ব পৰা হৈছে য'ত বছৰি মাত্ৰ 1600 কোটি টকা আপোনাৰ ৰাজহ আহে
সেই ৰাজ্যৰ পৰিৱেশ ধাৰ ল'ব পৰা পৰিৱেশ কোনে গঢ়িছে আপোনালোকেতো গালি পাৰে আমাক তেতিয়াহ'লে সেই পৰিৱেশ জানো কংগ্ৰেছে গঢ়া নাই আপোনালোকে যিখন স্কুল কলেজত পঢ়ি আহিছে সেই স্কুল কলেজবিলাক আপোনালোকে গঢ়িছিল নে কংগ্ৰেছে গঢ়িছিল আজি আপোনালোকৰ যিবিলাক ল'ৰা ছোৱালী আজি কম্পিটিটিভ এক্সামত পৰীক্ষা দি পেলাই আজি হাকিম হ'বলৈ ওলাইছে আজি মেজিষ্ট্ৰেট হ'বলৈ ওলাইছে সেই মানুহবিলাকে ক'ত পঢ়ি আহিছিল আপোনালোকে গঢ়া স্কুলত নে বিজেপিয়ে গঢ়া স্কুলত নে অন্য দলে গঢ়া স্কুলত নে কংগ্ৰেছে গঢ়া স্কুলত স্কুল কলেজ হস্পিটাল সকলো বস্তু সকলো দিশত কংগ্ৰেছ দলেই কৰিছে আৰু অকল এখন ৰাজ্যত নহয় ভাৰতৰ দৰে বহুদা বিভক্ত এখন বহুদা বিভক্ত এখন দেশত একলগ কৰি একমাত্ৰ আপোনাৰ জৱাহৰলাল নেহৰুৰ দৰে ভিজন থকাৰ কাৰণে পাৰিছিল শুনক অধিকাৰ কোনে দিলে আপুনি যে কৈছে আজি অধিকাৰ কোনে দিলে শিক্ষাৰ অধিকাৰ কোনে আনিলে খাদ্যৰ অধিকাৰ কোনে আনিলে এই যে এতিয়া ৰেচন দি আছে চৰকাৰে সেই অধিকাৰখন কোনে আনিছিল কোন চৰকাৰৰ দিনত আহিছিল কিমান মানুহক মাটিৰ পট্টা দিলে শুনক আজি গোটেই অসমত কেইদিনমান আগত কিন্তু মুকলমাত উচ্ছেদ হৈছে ৯৪টা ফেমিলি সেই ৯৪টা ফেমিলিক আপোনালোকে মাটিৰ পট্টা দিছিল যদি আপোনালোকে ৫১ বছৰ ২০০ দিনীয়া কাৰ্যকালত এই ৯৪টা ফেমিলিক মাটিৰ পট্টা দিলেহেঁতেন আজি কিন্তু বিজেপি চৰকাৰে উচ্ছেদ কৰিব আপুনি চৰৰ কথাটোৱে নাজানে সেইকাৰণে আপুনি এয়া কৰি আছে চৰত মাটিৰ পট্টা দিলেই বাৰু সেই চৰটো সদায় একে নাথাকে নহয় আপোনাক ক'ত সীমাটো বান্ধি দিব ব্ৰহ্মপুত্ৰই আজি ইয়াত খহাইছে কালি তাত উঠাইছে সেই জায়গাত কি ধৰণে মাটিৰ পট্টা দিব সেই কথাটো আপুনি মোক বুজাই কওকচোন আপোনাৰ বাস্তৱ অভিজ্ঞতাৰ অভাৱ আছে এনে আহি টিভিৰ আগত কথাটো ক'লে নহয় চৰলৈ ঘূৰি আহক কেইবাৰ চৰলৈ গৈছে আপুনি ADF-ৰ বিধায়ক হিচাপে কেইবাৰ আপুনি চৰলৈ গৈছে এবাৰ যাই চাই আহক চৰৰ পৰিসীমাটো কেনেকৈ ৰাখিব চৰ বাকী এই নদীৰ ইটোপানৰ অৱস্থাৰ দৰে ভাবিছে নেকি আপুনি তেনেকৈ ক'লে নহয় আপুনি কওক যে বিজেপিৰ লগত আপোনালোকে সহযোগিতাত আছে আপোনালোকে মিত্ৰতা কৰি আছে সেই কথাটো কওক যে বিজেপিৰ লগত আমি আছো আৰু এই চৰকাৰখনৰ পৰা আমি সুবিধা ল'ব লাগে আব্দুল হাই ডাঙৰীয়া অলপ ৰৈ দিয়ক এজন এজনকৈ কওক কাম কৰিব লাগে সেই কথাখিনি কওক সেইটো সত্য সেই সত্যটো কওক সত্যটো ক'বলৈ সাহস কৰক সেইকাৰণে অসমৰ ৰাইজে এইবাৰ যোৱা নিৰ্বাচনত আপোনালোকক দেখুৱাই দিছে যোৱা লোকসভা নিৰ্বাচনত ধুবুৰীৰ দৰে সমষ্টিত 10 লক্ষতকৈ বেছি ভোটত আপোনালোকৰ নেতাক হৰুৱাই পেলাই ধুবুৰীবাসী ৰাইজে দেখাই দিছে অসমত আপোনালোকৰ উপস্থিতি কি সেই কথা আজি দেখুৱাই দিছে এইকাৰণে দেখুৱাই দিছে যে আপোনালোকে কি কৰি আছে না আপুনি কওক তাৰপিছত মই কম কথাটো এনেকৈ কৈ থাকিলে কোনেও একো বুজি নাপায় আপুনি কৈ লওক আপুনি মানি লওক ৫১ বছৰ ২০০ দিনে আপুনি কিমানজন মানুহক আপোনাৰ চৰকাৰে মাটিৰ পট্টা দিছে এইটো আপুনি স্পষ্ট কৰক ৫১ বছৰ ২০০ দিন অসমত বসবাস কৰা ৩৪% ধৰ্মীয় সংখ্যালঘু মুছলমানসকলে কংগ্ৰেছক সমৰ্থন কৰি আহিছে আপুনি জ্ঞানন বৰ্মন ডাঙৰে সুধিব তেওঁ RTI মাৰি তথ্য পাইছিল মুকালমত বোলে ৫,০০০ মানুহক কংগ্ৰেছ দলে বোলে মাটিৰ পট্টা দিছিল মিয়া মানুহক তেওঁ কৈছিল এনেকৈ টকশ্বতেই কৈছিল তথ্য দেখাই কৈছিল তেওঁৰ পৰা তথ্যখিনি লৈ ল'ব জ্ঞানন বৰ্মন ডাঙৰীয়া আপোনাক দিব পাৰিব ৫,০০০ বুলি তেওঁৱে কৈছিল ঠিকে আছে মই আৰু পৰিসংখ্যালৈ নাযাওঁ আপুনি তেওঁলোকৰ বিজ্ঞ মানুহবিলাকৰ পৰা অলপ সংখ্যাবিলাক লৈ ল'ব আপোনালোকে যে টিভিত আহি উলট পালট কথা কৈ থাকে সেইকাৰণে মই এই কথাটো উনুকিয়াই দিছোঁ ঠিকে আছে বাৰু মই বিমল কুমাৰ কলিতা ডাঙৰীয়া আপোনাক লৈ আহিছোঁ এই কথাবোৰ চাওক এওঁলোকে বহু কথা থাকে বহু আমি ইতিহাসৰ পাত লুটিয়াই চালেও বহু কথা পাওঁ আমাৰ ভূমিবোৰৰ কথা আমাৰ মাটিৰ অধিকাৰৰ কথা সেইবোৰতো থাকিবই জাতি মাটি ভেটিৰ কথাটো এইবাৰ আকৌ আহিছে কাৰণ উচ্ছেদ চলি আছে এই উচ্ছেদ এই জাতি মাটিৰ ভেটি এইবোৰে আচলতে আগন্তুক ২৬ৰ নিৰ্বাচনত কেনে প্ৰভাৱ পেলাব আপোনাৰ মনে কি কয় চাওক প্ৰথম কথাটো হৈছে কংগ্ৰেছৰ প্ৰবক্তাগৰাকী আৰু যিগৰাকী AIUDF-ৰ ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকৰ মাজত এই যে মুছলমান মানুহখিনিৰ ভোটক লৈ যিটো অৰিয়াঅৰি এইটো আজিৰ নহয় আৰু এই ধ্ৰুৱীকৰণৰ যিটো প্ৰক্ৰিয়া এইটো ভাৰতবৰ্ষত স্বাধীনতাৰ পিছৰ পৰাই চলি আছে মই কংগ্ৰেছৰ প্ৰবক্তাগৰাকীৰ কথাখিনি বৰ মন দি শুনিছিলোঁ কাৰণ তেখেতে তথ্যভিত্তিক কথাই কৈছে কিন্তু এটা ছাইড কৈছে যে আমাৰ যিটো কমিউনেল পলিটিক্স সেইটোৰ আৰম্ভণি কিন্তু জৱাহৰলাল নেহৰুৰ দিনৰ পৰাই হৈছে তেখেতৰ অটোবায়োগ্ৰাফিতেই লিখি থৈ গৈছে এক্সিডেণ্টেল হিন্দু বুলি পেলাই গতিকে সেইটো এটা বৰ পৰিতাপৰ কথা আৰু আমাৰ নিজৰ ৰাজ্যৰ যিগৰাকী প্ৰধানমন্ত্ৰী হৈছিল নিজৰ ৰাজ্যৰ পৰা সাংসদ হৈ পেলাই তেখেতৰো এটা ষ্টেটমেণ্ট বৰ পৰিতাপৰ বিষয় বুলি মই ভাবোঁ সেইটো আছিলে যে মুছলিমছ হেভ দ্য ফাৰ্ষ্ট ৰাইট অন অল দ্য ৰিচোৰ্চেছ
সেই কথা আমি কিন্তু পাহৰা নাই গতিকে একপক্ষীয় ছবি এখন দাঙি ধৰিব খুজিলেই আমি মানি ল'বলৈ বাধ্য নহয় আৰু দ্বিতীয় কথাটো হৈছে চাওক আঁচনিবিলাক যিবিলাক চৰকাৰে ঘোষণা কৰিছে বা চলি আছে এইবিলাকৰ দুইফালৰ দুটা দিশ আছে এটা হৈছে যে তেওঁলোকক ধোদত পৰিণত কৰা হৈছে বুলি এটা অভিযোগ উঠে প্ৰায়েই কিন্তু মই এই বিষয়ত এটা বৰ সুখজনক কথা ক'ব বিচাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খোজোঁ যে এই অন্তোদয় যিটো এটা আইডিয়া অন্তোদয়ৰ আইডিয়াটো জনসংঘৰ দিনত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ দ্বাৰা প্ৰচাৰিত আইডিয়া আছিল অন্তোদয় মানে হৈছে সমাজৰ একেবাৰে নিৰীহ ব্যক্তিজনলৈ সা সুবিধাখিনি লৈ যোৱা আৰু এই বিষয়ত মই প্ৰধানমন্ত্ৰীৰ দুটামান বিশেষ ষ্টেপক আজি প্ৰশংসা কৰিব খোজো সেইকেইটা হৈছে ডাইৰেক্ট যিটো ট্ৰান্সফাৰ অফ বেনিফিটছ এই কথাটো ইচ্ছা কৰিলে কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন তেখেতসকলৰ এটা ক্ৰেডিট তেখেতসকলে লয় যে ৰাজীৱ গান্ধীৰ দিনত কম্পিউটাৰাইজেশ্যনৰ এটা উত্থান হৈছিল এই বস্তুটো তেওঁলোকেও কৰিব পাৰিলেহেঁতেন কিন্তু এই যে সৰু সৰু কিছুমান আঁচনি দেখাত সৰু কিন্তু ডাঙৰ প্ৰভাৱ থাকে যেনে আমাৰ অটল বিহাৰী বাজপেয়ীৰ দিনত ৰাস্তা ঘাটৰ পৰিকল্পনাবিলাক সাংঘাতিক ধৰণে ৰাইজৰ মাজলৈ লৈ যোৱা হৈছিল আৰু আজি তাৰ ফল দেখা গৈছে আমাৰ গাঁও চহৰৰ ৰাস্তাবিলাক সাংঘাতিক ধৰণে উন্নত হৈছে এতিয়া অসমকে ধৰি গোটেই ভাৰতবৰ্ষত আৰু এই যে অন্তোদয় অন্ন যোজনা বুলি এটা প্ৰথম আইডিয়া আনিছিল আমাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী ডাঙৰীয়াই সেইটোৰ পৰা মই এটা সন্তোষ পাওঁ যে মোৰ দেশৰ কোনো মানুহ লঘনে আজি শুব নালাগে হ'ব পাৰে ইয়াৰ নেতিবাচক দিশ থাকিব পাৰে যেনে কিছুমান মানুহ হয়তো ধোদত পৰিণত হৈছে কিন্তু হেতুলৈ মই ইমান চিন্তা নকৰোঁ যিমান চিন্তা কৰোঁ মোৰ দেশৰ মানুহে দুবেলা দুমুঠি খাব পাওক মানে কল্যাণকামী চৰকাৰৰ যেটো স্বৰূপ থাকিব লাগে সেই স্বৰূপটো দেখা পাইছে আপুনি মই দেখা পাইছো আৰু আগতে যিবিলাক ধৰক এই হাউচিং যোজনা এটা আছে প্ৰাইম মিনিষ্টাৰৰ আগতে মই নিজেই মই গাঁৱৰ পৰা উঠি অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পইচাবিলাক যেতিয়া দিছিল চেক যোগে দিছিল এটা সময়ত মই নিজেই সাক্ষী তাত নাম কৰ্তনৰ পৰা বিভিন্ন ধৰণে আৰু পইচাটো ডাইৰেক্ট তেওঁলোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা নহৈছিল সেইকাৰণে বহুত মিডলমেনৰ এটা সম্পূৰ্ণ এটা লেয়াৰ তৈয়াৰ হৈ গৈছিল এই মিডলমেনটো নৰেন্দ্ৰ মোদী চৰকাৰে গুচাব পাৰিছে আৰু যে তেওঁলোকে এই জনধন যোজনাৰ যোগেদি হেতুক লৈ প্ৰথমতে আমাৰ বিৰোধী পক্ষই চৰকাৰখনক হাঁহিয়াতৰ পাত্ৰ কৰিছিল আৰু এটা বস্তু মই ক'ব খোজো ইউপিআই যিটো মানি ট্ৰান্সফাৰৰ হেতুক লৈও সংসদত আমাৰ আগৰ বিত্তমন্ত্ৰীও আছিল আৰু তেখেত মিডলমেন মানে মধ্যভোগীৰ এতিয়া অৱস্থিতি নোহোৱা হৈছে সেইটো ঠিকেই কথা কিন্তু কংগ্ৰেছে ক'ব বিচাৰে যিটো ৰূপক দাস ডাঙৰীয়া আৰম্ভতেই ক'লে যে বিয়াগুম লোকৰ মাজত বেছি টকাৰ সুদ বৈছে মিডলমেন বাৰু নাই তলৰ মানুহে টকা খাব পৰা নাই কিন্তু ওপৰৰ এটা চামে হেনো টকা খাই আছে ৰূপক দাসৰ ভাষ্য আছিল সেইটো আৰম্ভণিতে তেওঁ কৈছিল মানে সেইটো বিজেপিৰ দিনত বেছি হোৱা বুলি মানুহে ক'ব বিচাৰে ৰাইজে সেইটো কথাই কৈ থাকে যে দুৰ্নীতি কমিছে ক'ৰবাত কিন্তু ওপৰৰ লেভেলত ডাঙৰ কেলেংকাৰীবোৰ হৈ আছে এইটো তেওঁলোকৰ ভাষ্যৰ পৰা স্পষ্ট হয় যে তেওঁলোকে আদানী আৰু আম্বানীৰ কথাটো ৰাজনৈতিক নেতাৰ কথা ইয়াত মই তেখেতৰ যদি কটাক্ষটো মই বুজিব পাৰিছো তেখেতে চাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ কথাটোকেই বুজাব খুজিছে মই যদি ঠিকে বুজি পাইছো কাৰণ আমিওতো ৰাজনীতি ফলো কৰোঁ গতিকে চাওক এই ক্ষেত্ৰত কিন্তু মোৰ অকণমান দ্বিমত আছে মই নিৰপেক্ষভাৱে যদি চাব যাওঁ আৰু বা ৰাইজৰ পক্ষত চাব যাওঁ মই বিচাৰোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীও কৰ্মমুখী হওক উদ্যমী হওক আৰু তেখেতে যদি কিবা দুৰ্নীতি কৰি টকাৰ পাহাৰ গঢ়িছে বা বেলেগ কিবা সম্পত্তি গঢ়িছে তেতিয়াহ'লে আইনী ব্যৱস্থাৰে মই ভাবোঁ ইমানখিনি সৎসাহস থাকিব লাগে লাগিলে আমাৰ জনসাধাৰণৰ ফালৰ পৰা কাৰোবাৰ হওক বা বিৰোধী পক্ষৰ পৰা হওক আইনৰ ব্যৱস্থা ল'ব লাগে কিন্তু এজনী উদ্যমী মহিলাৰ যদি উদ্যমক নিৰাশাজনকভাৱে প্ৰস্তুত কৰা হয় এইটো ঠিক নহয় আৰু দুটামান আৰু কথা মই ক'ব খুজিছোঁ সেইকেইটা হৈছে যে মেক ইন ইণ্ডিয়াক লৈও বহুত সমালোচনা কৰা হৈছিল কিন্তু আজি ভাৰতবৰ্ষই ডিফেন্স এপাৰেটাছত এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে বহুত দেশে এইটো আমদানি কৰিব বিচাৰিছে গতিকে ডিফেন্স ক্ষেত্ৰতো আমি এক্সপৰ্টাৰ হিচাপে নিজকে গঢ়িব পাৰিছোঁ তাৰোপৰি আমাৰ যিটো মোবাইল মেনুফেকচাৰিং ছেক্টৰ
তাতো যথেষ্ট উন্নতি সাধন হৈছে ঠিক আছে মই এই বিভিন্ন ধৰণৰ কাম হৈছে কিন্তু আপোনালোকে দেখা পাইছে জনসাধাৰণেও সেইখিনি কথা উপলব্ধি কৰা বুলি দাবী কৰিব বিচাৰিছে বিমল কুমাৰ কলিতা ডাঙৰীয়া আহিম মুছলিম কেন্দ্ৰিক যিটো ৰাজনীতি সেইটোৰ ধুৰিটো কিন্তু মই কংগ্ৰেছ বুলিহে ভাবো দেই মুছলিম কেন্দ্ৰিক ৰাজনীতিৰ গুৰি ধৰোতা কংগ্ৰেছ কাৰণ তেওঁলোকে সেই ৰূপক দাস ডাঙৰীয়া আপুনি ক'ব লাগিব শোষণৰ ৰাজনীতি সেইটো আৰম্ভ কৰিছে তেখেতে বহু কথা ক'লে মই অকণমান সময় দিব হয় প্ৰথম মই তেওঁৰ শেষৰ কথাটোৱে আগতে ক'ব বিচাৰিছোঁ তেওঁ যিহেতু ক'লে আমাক মুছলমানৰ হেৰি বুলি 1971 চনলৈ বহিৰাগতখিনিক ভাৰতীয় কৰিব লাগে বুলি অসম চুক্তি কোনে কৰিছিল তেতিয়াৰ ছাত্ৰ সংগঠন আৰু আজিৰ অসম গণ পৰিষদ দলে কৰিছিল সেইটো হ'ল তাৰপিছত 2024 চনলৈকে যিখিনি ৰৈ গ'ল এটা ধৰ্মৰ মানুহ তেওঁলোকক ভাৰতীয় কৰাৰ চক্ৰান্ত কৰাৰ কাৰণে কাখন কোনে আনিছিল আৰু তেওঁলোকে কয় যে কাখনত ইমান মানুহ অহা নাই সেইটো পিছৰ পৰ্যায় বাৰু আৰু এতিয়া তেখেতে ক'লে যে আম্বানী আদানী তেওঁলোক ব্যৱসায় মই তেওঁৰ কথা কোৱা নাই কিন্তু চৰকাৰখনে এনেকুৱা এটা হ'ব লাগে যে মোৰ নিজৰ চকীখন বচাবৰ কাৰণে কোনোবা এটা মানুহকে সহায় কৰিম এনেকুৱা নহয় দেশত অকল সেই দুটা নামেই নাই আৰু বহুত ব্যৱসায়ী আছে দ্বিতীয় কথা তেখেতে ক'লে যে অমুকৰ পত্নী হ'লে অমুক হ'ব নালাগে কৰিও মই কথাটো ক'ব বিচাৰিছোঁ যে এটা পৰিয়ালক আৰু কিমান লাগে ল'ৰাৰ নামত 18টা কোম্পানী গ্ৰীণ বাছ চাহ বাগিচা 5 ষ্টাৰ হোটেল ইণ্টাৰনেশ্যনেল স্কুল তাৰপিছত ৰিজৰ্ট তাৰপিছত এতিয়া সদ্য মতে শুনিবলৈ পাইছোঁ ফেঞ্চি বজাৰত হোৱা জাহাজ ঘাটটোতো বোলে কিবা কিবি অংক হৈছে বুজা পৰা আছে শুনিবলৈ পাইছোঁ সেইটোৰ তথ্য আমাৰ হাতত এতিয়ালৈ আহি পোৱা নাই কিন্তু শুনিবলৈ পাইছোঁ দেই সেইটো বজাৰত চলি আছে এতিয়া এই ধৰণৰ যিবিলাক কথা এতিয়া গুৱাহাটীত গ্ৰীণ বাছ চলোৱাৰ নামত যিবিলাক প্ৰায় 200খন বাছ বন্ধ হৈ গ'ল হয় প্ৰদূষণৰ কথা কৈ পেলাই তেওঁলোকে কৈছে কিন্তু গুৱাহাটীত এতিয়াও প্ৰদূষিত এনেকুৱা বহু বাহন চলি আছে যিবিলাক বন্ধ হোৱা নাই কিন্তু সেই 200খন বাছ চলাই 1000টা পৰিয়াল চলি আছিলে গাড়ী মালিকো চলিছিল তাত কাম কৰা মানুহখিনিও চলিছিল কিন্তু এতিয়া সেইবিলাক নাই সেই ধৰণৰ কথাবিলাকো সেই মানুহখিনিক যে পেটত লাঠ মাৰি দিয়া হ'ল সেই কথাবিলাকো কিন্তু অসমৰ ৰাইজে পাহৰা নাই বা এই কথাবোৰে জানো ৰূপক দাস ডাঙৰীয়া এই কথাবোৰে জানো নিৰ্বাচনত কিবা প্ৰভাৱ পেলায় আপোনাৰ মতে নাই চাওক অকল নিৰ্বাচনত জয় পৰাজয়টোৱে ডাঙৰ কথা নহয় এখন দেশৰ নিশ্চয় নহয় কিন্তু নিৰ্বাচনত যি জিকে সিয়ে ৰজা হৈ যায়তো সেইকাৰণে কৈছো আমি চাওক তেওঁলোকৰ পৰিকল্পনা হ'ব পাৰে খালি নিৰ্বাচনত জিকাটো কংগ্ৰেছ দলৰ অকল নিৰ্বাচনত জিকাটো কথা নহয় কংগ্ৰেছ দলৰ কথা হৈছে ৰাইজৰ স্বাৰ্থত যিখিনি কথা ক'ব লাগে যিখিনি মাত মাতিব লাগে আমি সেইখিনি মাতিম ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ ডিবিটিৰ কথা হয় মই আকৌ আহিম আপোনাৰ কাষলৈ আপোনাৰ লগত বহুত তথ্য আছে মই শুনিম সেইখিনি কিন্তু ডক্টৰ পাৰ্থমিত্ৰী ডাঙৰীয়া আপুনি অসম চুক্তিৰ কথা কওঁতে কিবা এটা কম বুলি ক'লে পাৰ্থমিত্ৰী ডাঙৰীয়া হয় মই বহুত মানে খুব চিৰিয়াছলি মই ৰূপকদাৰ কথাখিনি শুনি আছিলোঁ তেওঁ 1971ৰ আমাৰ অসম চুক্তিৰ কথা তেওঁ 1971ৰ প্ৰসংগ লৈ কেনে আপোনাৰ পিছলৈ অসম চুক্তিৰ কথা তেওঁ ক'লে কিন্তু তেওঁ ক্ৰেডিটটো ল'ব বিচাৰিছে যে অসম চুক্তি মানে কংগ্ৰেছৰ কৃপাতহে অসম চুক্তি হ'ল কিন্তু না আপনি না মই কৈ ল'ব দিয়ক দাদা আপুনি কওঁতে মই আপোনাক ডিষ্টাৰ্ব কৰা নাই দাদা মই আপোনাক আপুনি কৈ থাকোঁতে মই দাদা এটা কথা কোৱা নাই দাদা মোৰ প্ৰশ্নটো ভালকৈ বুজি লওক না 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 দাদা আপুনি কওঁতে মই আপোনাক মই অলপো ডিষ্টাৰ্ব কৰা নাই মই ৰিকুৱেষ্ট কৰিম আপুনি মোৰ কথাখিনি এবাৰ শুনি লওক আপুনি এবাৰ মোৰ কথাখিনি শুনি লওক দাদা 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 আপুনি মোৰ কথাখিনি শুনি লওক দাদা ইট ৱাজ নট এ ভেৰি স্মুথ প্ৰচেছ অসম চুক্তি আপোনাৰ ইতিহাসে জানে অসম চুক্তি ইট ৱাজ নট এ ভেৰি স্মুথ প্ৰচেছ 855 জনৰ শ্বহীদৰ তেজৰ বিনিময়ত অসম চুক্তি আহিছিলে এইটো এটা সংগ্ৰামৰ প্ৰচেছেৰে যোৱা এটা চুক্তি যিটো অসমৰ খিলঞ্জীয়া জনগণে এটা তেওঁলোকৰ নিজৰ ভৱিষ্যত নিজৰ অধিকাৰখিনি ৰক্ষা কৰিবৰ কাৰণে এই চুক্তি পোৱা গৈছিলে আৰু এই চুক্তি আমি এইটো কেতিয়াও মানি নলওঁ যদি তেওঁ যদি ক'ব খোজে যে অকল কংগ্ৰেছ দলৰ তেওঁৰ অনুগ্ৰহত বা কংগ্ৰেছ দলৰ এটা কিবা আমাৰ তেওঁলোকে আমাক এই চুক্তিটো আমাক এটা উপহাৰ হিচাপে দিছে বা আমাক কিবা কৰিম যে নহয় এইটো অপমান কৰা হ'ব সেই 855 জন শ্বহীদক অপমান কৰা হ'ব তেওঁলোকৰ বলিদানক অপমান কৰা হ'ব প্ৰথম শ্বহীদজন কোনে কৰিছিল সেইটো কৈ দিব কোন চৰকাৰ আছিলে আপুনি সেইটো 855 জন যে আপোনালোকে কয় কংগ্ৰেছে শ্বহীদ কৰা বুলি প্ৰথম আজিলৈকে তেওঁলোকৰ পীড়িত
সেই সংগ্ৰামৰ পীড়িত মানুহ আপোনাৰ আজিও আছে আজি আপুনি কৈছে ফ্ৰেছ ব্লাড আহিছে ফ্ৰেছ ব্লাডে কি কৰিব আপোনালোকেতো কি কৰিছে সেই 855 জন শ্বহীদ কৰি যেতিয়া ইন্দিৰা গান্ধীয়ে আপোনালোকক 1966 চন ভিত্তিবৰ্ষ কৈছিল সেইটো নকৰি আপোনালোকৰ ইলেকশ্যন খেলা বয়স নোহোৱাৰ কাৰণে 1971 চনলৈ আৰু অত্যাধিক বোজা জাপি দিছিল সেই কথাবিলাক আপোনালোকে নকলে বুলি যে আমি পাহৰি যাম এনেকুৱা কথা নহয় সেইটো নহয় আপোনালোকৰ সেই কথাবিলাক যেতিয়া ৰাজীৱ গান্ধীৰ সময়লৈ আহিল এতিয়া যদি আপুনি ইতিহাসত ঘূৰি যায় এটা বহুত মাডস্লিংিং হ'ব কিন্তু মই অন্ততঃ মই এখিনি কথা ক'ব খুজিম যে কংগ্ৰেছ দলৰ অকল এপিজমেন্টৰ ৰাজনীতিৰ কাৰণে মই এটা ক'লে আপুনি বেয়া পাব অকল এপিজমেন্টৰ আপোনালোকৰ আফটাৰ ইণ্ডিপেণ্ডেন্স আজিৰ তাৰিখলৈকে আপোনালোকে অকল এপিজমেন্টৰ ৰাজনীতি কৰাৰ কাৰণে আজি আপোনালোকৰ এই দুৰ্দশা আজি আপোনালোকৰ অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে আপোনালোকক এৰি দিছে আপোনালোকৰ লগ সংগ এৰি দিছে কাৰণ অকল আপোনালোকে এপিজমেন্টৰ ৰাজনীতি কৰিছে আৰু সংখ্যালঘু মানুহখিনি সংখ্যালঘু জনতাই আপোনালোকক চিনি পাইছে সংখ্যালঘু জনতাই আপোনালোকক চিনি পায় আপোনালোকৰ আজি যিখিনি সংখ্যালঘু মানুহৰ ভোটখিনি আপোনালোকে যিখিনি আজিলৈকে তেওঁলোকক প্ৰতাৰণা কৰিলে আজি সেই প্ৰতাৰণাৰ কথা আজিলৈকে তেওঁলোকে বুজি পোৱা নাছিলে প্ৰতাৰণাৰ পিছত আজি তেওঁলোকে আপোনালোকক এৰি আজি তেওঁলোকে বিকল্প বিচাৰি আজি কংগ্ৰেছ অকলশৰীয়া আজি তেওঁলোকে এতিয়া নিমিলা অংশ সংখ্যালঘু জনতাৰ পৰাও তেওঁলোকে যোনটো লাষ্ট তেওঁলোকৰ ভোট চুৰি প্ৰসংগটো আকৌ আহিছে মানে গম পাওঁ এইবাৰ অসমৰ ৰাজনীতিটো নিৰ্বাচনৰ আগে আগে সেই ভোট চুৰি প্ৰসংগটোৱে অধিক সাৰপানী যোগাব আৰু অধিক ত্বৰান্বিত গতিত বা অধিক ক্ষিপ্ৰ গতিত এই বিষয়টো উত্থাপন হ'ব যদিও নিৰ্বাচন আয়োগে স্পষ্টীকৰণ দিছে তাৰ পাছতো কংগ্ৰেছ দল সন্তুষ্ট নহয় মই সঞ্জয় কিষাণ ডাঙৰীয়াৰ কাষলৈ গৈছোঁ সঞ্জয় কিষাণ ডাঙৰীয়া আকৌ ভোট চুৰিৰ প্ৰসংগ আহিছে কি ক'ব প্ৰত্যুত্তৰ কি ৰূপক দাস ডাঙৰীয়ালৈ আচলতে দাদা বৰ দুখৰ কথা হৈছে যে আজি ৰূপক দাস ডাঙৰীয়াই হওক বা কংগ্ৰেছে হওক বা আমাৰ বিৰোধী পক্ষৰ যিসকল আছে তেখেতসকলৰ ওচৰত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা ৰাজিৰ বা যিখিনি মূল কিবা সমস্যাৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ মানে বিষয়ে নহয় আৰু তেওঁলোকে আজি অযথা কিছুমান কথা কৈ পেলাই এইবাৰ নিৰ্বাচনত তেওঁলোকে অৱতীৰ্ণ হ'ব বিচাৰিছে কি কৈছে হিন্দু মুছলমান নকৰিলে ধৰ্মীয় মেৰুকৰণ নকৰিলে আপোনালোকৰ ভাতে হজম নোহোৱা আপুনি আৰু কৈ আছে কংগ্ৰেছ দলৰ মুখটো বন্ধ কৰিব লাগে তেওঁ মাজে মাজে কিয় কথা কৈ আছে না লাজ পাব লাগে আপোনালোকে এইবিলাক কথা ক'বলৈ আপুনি মাজত নক'ব আপুনি মোক আঙুলিটোৱাই কথা নক'ব দাদা আঙুলিটোৱাই কথা নক'ব ভদ্ৰভাৱে কথা কওক আঙুলিটোৱাই কথা নক'ব সেই অধিকাৰ মই আপোনাক দিয়া নাই আঙুলিটোৱাই কথা নক'ব ভদ্ৰভাৱে কওক আঙুলিটোৱাই কথা নক'ব আপোনাক মই দাদা হিচাপে কৈছো আঙুলিটোৱাই কথা নক'ব সেই অধিকাৰ মই আপোনাক দিয়া নাই আপোনাৰ আঙুলিত ভয় কৰি ৰূপক দাসে কথা নকয় আপুনি সেই ধৰণৰ কংগ্ৰেছ দলৰ প্ৰবক্তা বা কংগ্ৰেছ দলৰ কৰ্মী ভয় খুৱাব পাৰিম বুলি আঙুলি জোকাৰি কথা নক'ব আপুনি আপোনাৰ দলীয় মজিদ ক'ব আমাৰ আগত আঙুলিটোৱাই কথা নক'ব কথা ভদ্ৰভাৱে কওক আপোনাৰ ওচৰত কোনো একো বস্তুৱেই নাই কোনো ইছ্যুৱেই নাই মাষ্টাৰ মই অসমৰ মানুহক প্ৰতিনিধি লৈ পেলাই কথা কৈছো মই সঞ্জয় কিষাণ হিচাপে আপুনিও মন্ত্ৰী আছিলে কি কৰিলে আপুনি কথা শুনক আপুনি কি কৰিলে কথা নক'ব মই আপুনি কথা নক'ব আপুনি কি কৰিলে ৰাইজৰ স্বাৰ্থ প্ৰশ্ন কৰিছো আপোনালোকে ৰাইজৰ স্বাৰ্থত কি কৰিছে সেই লিষ্টখন দিয়কচোন আপুনি কি কৰিলে আজি এই ৰাইজৰ স্বাৰ্থত আপুনি মন্ত্ৰী থাকোঁতে কি কাম কৰিলে সেইখন গাই নিদিয়ে তেতিয়া মই মনে মনে থাকিম নহয় আপুনি গাই দিয়ক সেইখন মই আপোনাক হিচাপ দিব দিয়া আছে দিব লাগিব আপুনি সাহসীয়া বস্তু আমি বিৰোধীয়ে প্ৰশ্ন কৰিব এইটো আপোনাৰ ডিউটি আপোনালোকে পাহৰি গৈছে ৰাজনীতিত কোনে কি কৰে কাৰ ৰোল কি আপোনালোকে সকলো কথা মনত পেলাই দিব প্ৰশ্ন কৰা হৈছে তাৰ উত্তৰ মই দিছো আপোনাক হাজাৰটা উত্তৰ দিব পাৰো মই আপোনালোকে কি কৰিলে আপোনালোকে কওক আজি যিখিনি কাম কৰিছো আপুনি কিবা মাহে ৩০০০ ৪০০০ কোটি টকা জনগোষ্ঠীৰ অৱস্থা অসমত হৈ আছে সেইখিনি আমি কৰিছো বছৰত যে সম্পত্তি বিক্ৰী কৰিব পৰা অৱস্থা হৈছে সেইখিনি কংগ্ৰেছে কৰিছে আপুনি ঘৰৰ পৰা পইচা দিব নেকি আপুনি কিয় চিন্তা কৰিছে অসম চৰকাৰে ঋণ লৈছে অসম চৰকাৰ ঘূৰাব আপুনি আপোনাৰ সম্পত্তি বিক্ৰী কৰিব লাগিব নেকি
আপুনি সম্পত্তি বিক্ৰী কৰি সেইটোৱে হৈছে ওলাওঁতে আপুনি গাড়ীখন নো পাৰ্কিঙত 2000 টকা পায়, গাড়ীখন অলপ স্পীডত চলিব 1000 টকা 2000 টকা পায়। ঘৰৰ পৰা ওলাওঁতে মানুহৰ বাজেট নোহোৱা হৈছে, সদায় মূল্য বৃদ্ধি, কোনো বস্তু বিন্দুলৈ অহা ভাল কি কণ্ট্ৰল কৰিছে ঠিক আছে সুলভ মূল্য নিমখ দিছে 10 টকা নিমখ 10 টকাত বিকি বিন্দুলৈ অহা ভাল আমি সুলভ বস্তু সুলভ শব্দটো অৰ্থ বনাইছে আপোনালোকে কথা ক'ব লাগিছে আজি অসমৰ সকলো জাতি জনগোষ্ঠী খেতিয়কে আগবাঢ়িছে নিশ্চয় বিন্দুলৈ আহোঁ আমি সঞ্জয় কিষাণ ডাঙৰীয়া বিন্দুলৈ আহোঁ আপোনালোকে মহিলাক বঞ্চিত কৰিলে আপোনালোকে যুৱক সঞ্জয় কিষাণ ডাঙৰীয়া বিন্দুলৈ আহোঁ আপুনি কাগজ উলিয়াই চাব বিধানসভাত কোন চনত বক্তব্য ৰাখিছে সেই কথাবিলাক চাব আপোনালোকে পাহৰি গৈছে সেই কথাবিলাক আপোনালোকে চাব অসমৰ ৰাইজে পাহৰা নাই আমি তথ্য সহকাৰে দিম সেই কাগজো আমাৰ হাতত আছে আমি তথ্য সহকাৰে দিম এজন এজনকে কওক মই অনুৰোধ কৰিছোঁ সন্মানীয় আমাৰ অতিথিসকল সঞ্জয় কিষাণ ডাঙৰীয়া অলপ 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 আমি সংযমী হোৱাটো দৰকাৰ নিশ্চয় নিশ্চয় আপোনাক ক'বলৈ দিছোঁ বিন্দুটোলৈ আহোঁ আমি উগ্ৰ কোনো হ'ব নালাগে আৱেগিক কোনো হ'ব নালাগে মূল কথাবোৰ আমি পাতিব লাগিব ৰাইজে যিহেতু চাই আছে এই ভোট চুৰি প্ৰসংগটো যিটো ভোট চুৰি প্ৰসংগ কংগ্ৰেছে আনিছে নিশ্চয় নিশ্চয় তেখেত ৰৈ দিব আপুনি এতিয়া কওক যে এই প্ৰসংগটোৱে নিশ্চয় নিশ্চয় উত্তৰ দিম আমি ঠিক আছে আপুনি এতিয়া ভোট চুৰি প্ৰসংগত কৈ আছিলে কৈ লওক তেখেতক কৈ ল'ব দিয়ক হয় কওক সঞ্জয় কিষাণ ডাঙৰীয়া শুনি আছো আমি কৈ যাওক আপুনি নাই মই কৈছোঁ দাদা আচলতে তেওঁলোকৰ ওচৰত কোনো ইছ্যু নাই এইবিলাক অযথা কথা কৈ পেলাই গোটেই ভাৰতবৰ্ষখনক তেওঁলোকে এলাগী হৈছে আৰু এইবাৰ অসমতো যে তেওঁলোকে এলাগী হ'ব এইটো খাটাং তো গতিকে তেওঁলোকে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সমস্যা ৰাজিবিলাক আজিলৈকে তেওঁলোকে অধ্যয়নে কৰা নাই যাৰ কাৰণে তেওঁলোকে অযথা কথাবিলাক কৈ পেলাই তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে আৰু তেওঁলোকে যেতিয়া আজি নিজৰ মাজতে তেওঁলোকৰ বিভিন্ন ধৰণৰ একত্ৰিতকৰণৰ কথা কৈছে বিভিন্ন বিৰোধী দলবিলাকে কিন্তু কথা তেওঁলোকে এনেকৈ একত্ৰিত হ'বই পৰা নাই আৰু আজি এই যিখিনি কথা কৈ পেলাই তেওঁলোকে আজি অসমৰ মানুহক বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে ভোট চুৰিৰ দৰে কথা তো তেওঁলোকে কি প্ৰমাণ আছে তেওঁলোকে দিয়ক না অযথা কথাবিলাক কৈ পেলাই তাৰ কাৰণে ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাজত তেওঁলোকে যাওক গতিকে এইবিলাক কথা কৈ পেলাই আচলতে তেনেকে কথা নহয় অসমখনৰ এতিয়া সকলো জাতি জনগোষ্ঠীৰ মানুহে অসমৰ প্ৰগতি বিচাৰে কংগ্ৰেছে অশান্তি কৰি থকা এইখন অসমক এতিয়া অসমত মানুহে শান্তি বিচাৰে আৰু অসমৰ ডেকা যুৱক যুৱতীসকলে তেওঁলোকে আজি অন্যান্য ৰাজ্যৰ তুলনাত অসমখনকো সমানভাৱে আগুৱাই লৈ যাবৰ বাবে এতিয়া শিক্ষিত যুৱক চামে আজি খুব ভালভাৱে তেওঁলোকে আগবাঢ়িছে আজি যিদৰে ছেমি কণ্ডাক্টৰে ফেক্টৰী আজি উদ্যোগ আমাৰ অসমত প্ৰতিষ্ঠা হৈছে আজি বিভিন্ন উদ্যোগপতিসকলে অসমত আগবাঢ়ি আহিছে মানে উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি শিক্ষা ক্ষেত্ৰখনত আজি যথেষ্ট হাজাৰ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা নথিৰ সংখ্যা ৩৫০০খন দিনে নিশাই এছআইটিৰ বিষয়াই লিখিয়ে আছে অভিযোগনামা জুবিন গাৰ্গৰ অভিযোগনামা প্ৰস্তুত কৰাকৈ যুদ্ধ সদৃশ তৎপৰতা এছআইটিৰ সন্ধিয়াতে অন্ধকাৰে গ্ৰাস কৰা চিআইটিৰ মুখ্য কাৰ্যালয়ত এতিয়া নিশা ৩ বজালৈকে চলিছে কাম চিআইটিৰ কাৰ্যালয়ত পুৱতি নিশা ৩ বজা বিৰতিৰ পূৰ্বে সঞ্জয় কিষাণ ডাঙৰীয়াই কৈছিল যে বিজেপি চৰকাৰে মহিলা উদ্যমিতাৰ বাবে কাম কৰিছে মহিলাসকলৰ সবলীকৰণৰ কাম কৰিছে চাহ জনগোষ্ঠীয় লোকসকলক ভূমিপট্টা দিছে ব্যৱসায়িকভাৱেও যুৱচাম লাভান্বিত হৈছে বিজেপি চৰকাৰৰ দিনত সেয়েহে ৰাইজে স্বাভাৱিকতে বিজেপিকে বিচাৰিব কংগ্ৰেছেও বহুখিনি কথা ক'লে আমি প্ৰতিটো কথাৰেই ভালদৰে অলপ বিশ্লেষণ কৰিম আব্দুল হাই ডাঙৰীয়া আছে এআইডিএফৰ আব্দুল হাই ডাঙৰীয়া এই কথাবোৰ চাবলৈ গ'লে তেনেহ'লেচোন বিজেপিয়ে বা শক্তিটো যেন বিজেপিৰে বেছি অলপ তেনেকুৱাই অনুমান হয় আপুনি কি ক'ব বিচাৰিব ৰাষ্ট্ৰ নিৰ্মাণত অসমত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ অৱদান আছে অসমত বসবাস কৰা ৩৪% ধৰ্মীয় সংখ্যালঘু মুছলমানক বাদ দি অসমখনক ভাৰতবৰ্ষৰ 5খন কল্যাণকামী ৰাজ্যৰ ভিতৰত স্থান দিব নোৱাৰি আমি এইবেলে দুৰ্যোগ বঞ্চনা আৰু উৎপীড়ন এইটো কথা অলপ আপোনাক বহলাই ক'ব লাগিব যে মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত আমি যিসকল মানুহ নদীভংগ হৈ গৃহহীন হৈ মানে জীৱন আৰু জীৱিকাৰ তাগিদাত চৰকাৰী প্ৰতিষ্ঠানত বসবাস কৰি আছিলো বিগত চৰকাৰবোৰে কিন্তু সেই মানুহখিনিক সংস্থাপিত নকৰিলে
আপোনালোকে সকলোৱে জানে মহাবাহু ব্ৰহ্মপুত্ৰত কিমানখন ৰাজহুৱা গাঁও ইতিমধ্যে যা গৈছে 1950 চনৰ মহাভূমিকম্পৰ পিছৰ পৰা বৰ্তমানলৈ এই মানুহখিনিক কল্যাণকামী ৰাজ্যৰ চৰকাৰ হিচাপে এই মানুহখিনিক কিন্তু সংস্থাপিত কৰিব লাগিছিল যিহেতু তেওঁলোকে ভাৰতীয় নাগৰিক অসমীয়া তেনেহলে তেওঁলোকে কি কৰিলে বিগত চৰকাৰৰ পৰা আমাক বঞ্চনা কৰিলে বৰ্তমানৰ চৰকাৰখনে আমাক কি কৰি আছে এই মানুহখিনি য'ত যি অৱস্থাতে সুবিধা পাইছিলে ল'ৰা ছোৱালী লৈ বৃদ্ধ মা দেউতাকক লৈ এটা মানে শেল্টাৰ লৈছিলে আৰু এই মানুহখিনিক নামনি অসমৰ পৰা উজনি অসমলৈ এই মানুহখিনিক কি কৰা হ'ল উচ্ছেদ কৰা হ'ল হিতৰ বতৰ এই হিতকালী মানুহখিনি খোলা আকাশৰ মুকলি আকাশৰ তলত তিৰপালত থাকিবলগীয়া হৈছে মেট্ৰিক পৰীক্ষাৰ সন্মুখত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ সন্মুখত আল্টিমেটলি উৎপীড়ন এইবেলে আমি দুৰ্যোগ বঞ্চনা আৰু উৎপীড়ন এই তিনিটা শব্দলৈ আমি জনসাধাৰণৰ মাজত যাম মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া দুৰ্যোগগ্ৰস্ত হৈ আমি মুখ্যমন্ত্ৰীয়ে কৈছে যে এই যিসকল উচ্ছেদিত লোক যিসকলে চৰকাৰী মাটি দখল কৰি আছিল তেওঁলোকৰ ভোট নাপালেও চৰকাৰৰ একো হানি বিঘিনি নঘটে সেয়েহে চিন্তা কৰিবলগীয়া একো নাই বুলি মুখ্যমন্ত্ৰীয়ে কৈছে চৰকাৰখন অসমৰ চৰকাৰ মানে অসমৰ অভিভাৱক অসমক বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ তেওঁলোকে অভিভাৱক প্ৰতিটো জাতি জনগোষ্ঠীৰ সুবিধা অসুবিধা চৰকাৰখন দায়বদ্ধ অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সুবিধা অসুবিধাৰ প্ৰতি চৰকাৰ দায়বদ্ধ থাকিব লাগিব ভোট কাক কোনে দিছে কিমান শতাংশ ভোট লৈ চৰকাৰ হয় 45% বা 50% ভোট লৈ চৰকাৰ হৈছে বা 75% ভোট লৈ চৰকাৰ হৈছে বাকি 25% মানুহ অসমৰ নাগৰিক নহয় নেকি চৰকাৰখন সেই 25% মানুহৰ নহয় নেকি চৰকাৰ যিখিনি মানুহৰ ভোট লৈ চৰকাৰ নহওক কিয় কিন্তু অসমত বসবাস কৰা 100% মানুহৰে চৰকাৰ 100% মানুহৰ সুবিধা অসুবিধাৰ প্ৰতি সেই চৰকাৰখন দায়বদ্ধ থাকিব লাগিব অসমৰ 34% ধৰ্মীয় সংখ্যালঘু মুছলমান যিখিনি মানুহক উচ্ছেদ কৰা হ'ল সেই মানুহখিনি অসমীয়া অসম চুক্তিও সেই মানুহখিনিক অসমীয়া হিচাপে স্বীকৃতি দিছে গুৱাহাটী দিল্লীৰ সুপ্ৰিম কোৰ্টেও দেশৰ মহামান্য সুপ্ৰিম কোৰ্টে 1971 চনত মান্যতা দিছে যদি তেওঁলোক অসমীয়া নহয় যদি তেওঁলোক ভাৰতীয় নহয় তেনেহলে তেওঁলোকে যি দেশৰ নাগৰিক সেই দেশত প্ৰত্যাৱৰ্তন চুক্তি কৰি তেওঁলোকক অবদায় পঠিওৱা হোক এই মানুহখিনিক উৎপীড়ন কৰাৰ সেই মানুহখিনিক অত্যাচাৰ কৰাৰ অধিকাৰটো কাৰণ নাই এই মানুহখিনি যদি অসমৰ নহয় মই বিমল কুমাৰ কলিতা ডাঙৰীয়াৰ পৰা অলপ সেইখিনি ভালদৰে বিশ্লেষণ বিচাৰিম বিমল কুমাৰ কলিতা ডাঙৰীয়া এই বিষয়খিনি তেওঁ যিখিনি ক'লে কেনেধৰণে বিশ্লেষণ কৰিব আপুনি নিশ্চয় নিশ্চয় অলপ ৰৈ দিয়ক আপুনি আব্দুল হাই ডাঙৰীয়া অলপ ৰৈ দিয়ক হয় অলপ ৰৈ দিয়ক আপুনি আব্দুল হাই ডাঙৰীয়া অলপ ৰৈ দিয়ক বিমল কুমাৰ তেখেতৰ কথাখিনিলৈ মই আহিম তাৰ আগতে দুটামান বস্তু মই উনুকিয়াই থ'ব খুজিছোঁ আমাৰ অগপ আৰু কংগ্ৰেছৰ প্ৰবক্তা কেইগৰাকীয়ে তেখেতৰ নিজৰ নিজৰ ভিউ পইণ্ট ৰাখিছে এই যে অসম চুক্তিত এটা কথাত মই কংগ্ৰেছৰ প্ৰবক্তাগৰাকীক সমৰ্থন কৰিম যে ইন্দিৰা গান্ধীয়ে প্ৰপ'জ কৰিছিল ৰাজীৱ গান্ধী আছিল নেকি তেতিয়া 66 সঁচা সেইটো কথাত মই তেখেতক সমৰ্থন কৰোঁ কিন্তু এই যে তাৰ আগৰ ৰাষ্ট্ৰীয় যিটো ডেট সেইটোতো 51 চন গতিকে সেইটোলৈ কিয় চিন্তিত নহ'ল সেই সময়ত আমাৰ শক্তিশালী প্ৰধানমন্ত্ৰী ৰূপে কংগ্ৰেছে গণ্য কৰা ইন্দিৰা গান্ধীয়ে আৰু তাৰপিছত আহিল IMDT এক্টটোতো কংগ্ৰেছেই জাপি দিয়া এক্ট আছিলে তাৰ যিটো প্ৰভিজন আছিল যে এজন মানুহে যদি কাৰোবাক বিদেশী বুলি কয় তেখেতক বিদেশী হিচাপে প্ৰতিপন্ন কৰা দায়িত্বটো সম্পূৰ্ণৰূপে সেই মানুহজনৰ তাৰ মানে চিল্ডিং কৰা হৈছিল সম্পূৰ্ণৰূপে এটা আবেষ্টনীৰ মাজত ৰখা হৈছিল তেওঁলোকক সুৰক্ষা প্ৰদান কৰা হৈছিল এই কথাটো মই বাৰ কওঁ আৰু তাৰ কাৰণে যিখিনি পূৰ্ববংগীয় মানুহ আহিছিল তাতো সহযোগ কিন্তু কংগ্ৰেছী নেতাসকলৰ আছিল গতিকে এই ক্ষেত্ৰত দুয়োপক্ষই কিছু পৰিমাণে দায়ী অগপৰ নিজৰ শাসনকালত যথেষ্ট সময় পাইছিল এই বস্তুটো ক্ৰীড়ান্বিত কৰিবলৈ কিন্তু তেওঁলোক মই ভাবো বহু পৰিমাণে বিফল হৈছে সেই কামবোৰৰে আজিৰ এই পৰিস্থিতি মানে পাৰ্শ্বক্ৰিয়া এইবোৰ পাৰ্শ্বক্ৰিয়া চাওক যদি আমি ইতিহাসক পাহৰি যাওঁ ইতিহাসে আমাক পাহৰি যাব গতিকে বহুত মানুহে কয় যে পিছলৈ কিয় যাব লাগে আমি পিছৰ পৰাই এইটো এনালাইচিছ কৰিব লাগিব তেতিয়াহে আমি শিকিব পাৰিম ইতিহাসৰ পৰা শিকিবলৈ আমাৰ বহুত সমল আছে আচ্ছা তাৰপিছত হ'ল এইটো যে আমাৰ ৰাষ্ট্ৰীয় যিটো নাগৰিকত্বৰ অধিকাৰ সেইটোৰ লগত আমাৰ ডেটটো বেলেগ আৰু সম্পূৰ্ণ বেলেগ এটোৰ কাৰণে কি অকল অগপদায়ী নহয় ইয়াৰ কাৰণে কংগ্ৰেছ মূলত দায়ী আৰু তাৰপিছত মই ক'ব খুজিছোঁ যে যিটো আমাৰ ৱকফ বোৰ্ডৰ যিটো সম্পত্তিৰ পৰিমাণ আছিল কিমান আছিল জানেনে আপুনি 55,000 একৰ আজি কিমান জানেনে আপুনি জানিলে আচৰিত হ'ব 39 লাখ একৰ এইটো কাৰ শাসনকালত হৈছে
সম্পূৰ্ণৰূপে এই যে তোষণকাৰী নীতি কংগ্ৰেছৰ তাৰ কাৰণত হৈছে এপিজমেণ্টৰ কাৰণে হৈছে 55,000ৰ পৰা 39 লাখ একৰ মাটি ইট ইজ নট এ স্মল এমাউণ্ট আৰু তাৰ মানে কি আমাৰ দেশৰ ভিতৰতে এখন ওকফ বোৰ্ডে শাসন কৰা দেশ গঢ়ি উঠিছে নেকি এই বিষয়ে আমি পৰিচৰ্যা কৰিব লাগিব তাৰ পিছত এই বিষয়টো বহু বিতৰ্ক হৈছে আৰু হ'ব লাগিব ওকফ বোৰ্ডৰ প্ৰয়োজন কি আৰু মোগলৰ দিনৰ পৰাই ভাৰতবৰ্ষৰ আৰম্ভণি নেকি যিটো কংগ্ৰেছে প্ৰক্ষেপ কৰিব খোজে এইটো কেতিয়াও নহয় তাৰ আগতো পূৰ্বতো ভাৰতবৰ্ষৰ ইতিহাস আছে আৰু বহুত চহকী ইতিহাস আছে এই বিষয়েও আমি কেতিয়াবা আলোচনা কৰিব লাগিব থাৰ্ড নম্বৰটো মই ক'ব খুজিছোঁ ভোট চুৰি আৰম্ভ কেতিয়া হৈছিল জানেনে যেতিয়া আমাৰ দেশত কলা অধ্যায়টো আৰম্ভ হৈছিল কোনটো ৭২ চনৰ সময়ত সেইটো আছিলে ইমাৰ্জেঞ্চিৰ সময়ত প্ৰথমতে কিহৰ কাৰণে ইমাৰ্জেঞ্চি আহিল বেলট বক্স চুৰি কৰি ইন্দিৰা গান্ধীক জয়ী কৰা বুলি সুপ্ৰিম কোৰ্টে ৰায়দান কৰিছিল SP গুপ্তা সুপ্ৰিম কোৰ্টে ৰায়দান কৰিছিল গতিকে তেতিয়াই ভোট চুৰিৰ প্ৰথম আৰোপটো লাগিছিল আৰু ইয়াতকৈও আগতে এটা ভোট চুৰি হৈছিল কিন্তু হেতু কি হৈছিল যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী নিৰ্বাচন হৈছিল জৱাহৰলাল নেহৰু আৰু আমাৰ পটেল ডাঙৰীয়াৰ মাজত কংগ্ৰেছৰ মাজতেই ভোটৰ ব্যৱধানত সাংঘাতিক এটা ব্যৱধানত আমাৰ চৰ্দাৰ পটেল ডাঙৰীয়াক নিৰ্বাচন কৰা হৈছিল তাৰ পিছতো মহাত্মা গান্ধীৰ হস্তক্ষেপত কি কৰা হৈছিল নিৰ্বাচিত কৰা হৈছিল আমাৰ জৱাহৰলাল নেহৰু গতিকে ভোট চুৰি কাণ্ড যিটো মানে ঘূৰি পকি গোটেইখিনি কংগ্ৰেছৰ গাতে লাগে গৈ গতিকে চাওক আমি আজিৰ কথা মানে কৰ্মা বুলি যে কওঁ মই ৰূপক দাস মানে কয় সাধাৰণতে আজিকালি ইউটিউবতো খুব চলি থাকে কৰ্মা নিশ্চয় মই হেৰি কৰিম আৰু যিটো ধৰ্মীয় সংঘৰ্ষ আৰু বোমা বিস্ফোৰণৰ ঘটনা সাংঘাতিকভাৱে মোদী ৰাজত্ব কালত কমি গৈছে এইটোৰ কাৰণে আমি অলপ সেফ ফিল কৰোঁ ঠিক আছে যেটো গোষ্ঠীগত সংঘৰ্ষ হওক বা ধৰ্মীয় সংঘৰ্ষ হওক গোটেই দেশ জুৰি যথেষ্ট পৰিমাণে কমিছে আৰু যেটো আমাৰ এইটো সন্ত্ৰাসবাদ মাত্ৰ 4-5খনমান জিলাত এতিয়া কাশ্মীৰত সীমাবদ্ধ হৈ পৰিছে গতিকে এইবিলাক কথাটো মানুহেতো দেখিছে ঠিক আছে মই আহিম দাদাৰ লগত এটা জাষ্ট সৰু কথা এটা মই দাদাৰ লগতে মই এড কৰিব বিচাৰো যে বিদেশী বিতৰণৰ প্ৰথম পদক্ষেপটো অসমত যেতিয়া বিমলা প্ৰসাদ চলিহাৰ চৰকাৰ চলি আছিল তেওঁ পুজবেক কৰিছিল আৰু এই ইন্দিৰা গান্ধীৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী আছিল তেওঁৱে আমাক মানে যিটো তেওঁ নীতি ললে আজি যদি সেই পুজবেক কৰা যদি তেওঁলোকে ললে হয় আজি অসমৰ ইতিহাস অসমৰ আজি বৰ্তমান যোনটো পৰিস্থিতি বেলেগ হলহেঁতেন আৰু সেইটো অকল একমাত্ৰ এই এপিজমেন্ট ৰাজনীতি অকল ভোট বেংকৰ কাৰণে বিশেষ সম্প্ৰদায় ইউজ কৰা যিখিনি কথা ক'লে তেওঁলোকৰ যি অৱস্থাৰ কথা বাৰে কৈছে তাৰ বাবে কংগ্ৰেছে জগৰীয়াৰ হয় মই আহিম আপোনাৰ কাষলৈ চাওক এতিয়া ৰূপক এটা পইণ্ট থাকি গ'ল সৰু এটা কথা ক'ব খুজিছিলোঁ যদি OAC আৰু AI UDFৰ মাজত মিত্ৰতা হয় দুয়োটা চূড়ান্ত কমিউনেল দল বুলি মই গণ্য কৰোঁ আৰু অসমীয়া সমাজে গণ্য কৰে এইটো কিন্তু অসমৰ ৰাজনীতিৰ কাৰণে বৰ এটা ভাল দিশ নহ'ব আৰু কংগ্ৰেছৰ সেইটো বিফলতা হ'ব কাৰণ কংগ্ৰেছক যথেষ্ট সাপোৰ্ট দিছে আমাৰ ধুবুৰীৰ মানুহে যোৱাবাৰ নহয় দাদা বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছে সেই গ্ৰাউণ্ডটো হেৰুৱালে এইটো আমাৰ মানে অসমৰ ৰাজনীতিৰ কাৰণে বৰ এটা পজিটিভ দিশ নহ'ব কংগ্ৰেছ শক্তিশালী হ'লেহে অসম বিৰোধী হিচাপে অসমৰ উন্নতিৰ পথটো আৰু সুগম হ'ব তেওঁলোকে কংক্ৰিট ষ্টেণ্ড ল'ব পাৰিলে বহুত ক্ষেত্ৰত আমাৰ চৰকাৰখন সজাগ হ'ব আৰু তেওঁলোকৰ মানে একনায়কত্ববাদী যদি কিবা এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকেও সেইটো প্ৰতিহত কৰাৰ দায়িত্ব কিন্তু কংগ্ৰেছৰ কিন্তু তেওঁলোকে এই যিটো প্ৰক্ষেপ কৰিব পৰা নাই ৰাইজৰ মাজলৈ যেন লৈ যাব পৰা নাই তেনেকুৱা এটা মোৰ ধাৰণা হয় ঠিক আছে মানে কৈছোঁ নহয় এতিয়া ৰূপক দাস ডাঙৰীয়াই কৈছে কংগ্ৰেছে ইমান বছৰত স্কুল নিৰ্মাণ কৰিলে যি স্কুলৰ পৰা আপোনালোকে পঢ়ি আহিলে বা আমি পঢ়ি আহিলোঁ ঠিকে আছে কিন্তু বাকীবোৰ কৰ্মা বুলি যে ক'লো আমি যি কৰ্মা আপুনি যিখিনি উদাহৰণ দিলে সেই কৰ্মৰে ফল বৰ্তমান কংগ্ৰেছ নেকি কংগ্ৰেছে পাই আছে নেকি য'ত এতিয়া ভাৰতবৰ্ষৰ বহু ৰাজ্যত তেওঁলোক শাসনত থাকিব পৰা নাই ৰূপক দাস ডাঙৰীয়া হয় তেখেতসকল ভাৰতীয় ৰাজনীতিৰ এটা অভিন্ন অংগ তেখেতসকলৰ যেন এই যে মুছলিম এপিজমেণ্টৰ ৰাজনীতিটো সেইটোৰ অলপ ৰিকনচিডাৰ কৰিব লাগে কাৰণ ৰেৱন্ত ৰেড্ডীয়ে যিবিলাক মানে কি ক'ম মোৰ শব্দ ওলাই আহিছে মুখেৰে কিন্তু মই সংযত হ'ব লগা হৈছে এই যিটো কয় যে মুছলমান মানে কংগ্ৰেছ মানে মুছলমান এনেকুৱা ধৰণৰ ষ্টেটমেণ্টৰ পৰা অলপ বিৰত থাকিব লাগে ৰূপক দাস ডাঙৰীয়া কি ক'ব বহুখিনি কথাই কোৱা তেখেতে বহু কথা ক'লে তেওঁ এটা কথা ক'লে যে বিৰোধী শক্তিশালী হোৱাটো বিচাৰে য'ত মাননীয় মুখ্যমন্ত্ৰী 126টা সমষ্টিৰ 103টা তেওঁ জিকিব বুলি তেওঁ কৈ ফুৰিছে
যে আমি 103টা জিকিম, আমি 103টাত খেলিম, আৰু 23টা সমষ্টি আমি AUDFৰ কাৰণে এৰি দিছোঁ। তেওঁলোকৰ কাৰণে ধুনীয়াকৈ বনাই দিছে সেইটো। এতিয়া তাৰপিছত তেওঁলোকে বিৰোধী শক্তিশালী হোৱা কথাটো কয়, মানে তেওঁলোকে যে দ্বৈত চৰিত্ৰ বহন কৰে সেই কথাটো। আচলতে এই কথাখিনি তেখেতে মোক কোৱাতকৈ মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথাখিনি পাতিলে বেছি ফলপ্ৰসূ হ'ব। এতিয়া দ্বিতীয় কথাটো কওঁ, অন্তোদয়াৰ কথাটো আজি AGP মুখপাত্ৰ তেখেতৰ মুখত শুনিলোঁ। আপুনি কৈছিল। তো অন্তোদয়াৰ কথাটো যেতিয়া ক'লে, অন্তোদয়াত মই জানিব বিচাৰিছোঁ সমাজৰ একেবাৰে শেষজন নিপীড়িত মানুহলৈকে আপোনালোকে কৰিব বিচাৰে, বা চৰকাৰখনে কৰিব বিচাৰে, বা BJP বা RSS দলৰ, সেইটো এয়া। কিন্তু তাত ধৰ্মীয় কিবা এটা আছে নেকি সেইটো কৈ দিব, যে অকল হিন্দু হ'লে আমি কৰিম, ইছলাম ধৰ্মাৱলম্বী মানুহ হ'লে আমি নকৰোঁ। কাৰণ ইছলামখিনিকতো আপোনালোকে আজি AUDFৰ আব্দুল ডাঙৰীয়াও কৈছে, বা অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে সেই ধৰণৰ কথাবিলাক কয়। আৰু অসমত প্ৰতিটো নিৰ্বাচনৰ আগত আপোনালোকে ইমান উন্নয়ন কৰিছে, আপোনালোকে কি কি উন্নয়ন কৰিছিল সেইখিনি যদি ক'লে হয়। এতিয়া 6খন মেডিকেল কলেজৰ কথা কয়, কিন্তু এই 6খন মেডিকেল কলেজ যেতিয়া মনমোহন ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল, গোলাম নবী আজাদ ডাঙৰীয়া ইউনিয়ন হেল্থ মিনিষ্টাৰ আছিলে, তেতিয়া এই 6খন মেডিকেল কলেজ অসমত নতুনকৈ হৈছে কংগ্ৰেছ যোৱাৰ পিছত, এইখিনি কিন্তু তেতিয়াই হৈছিল। এই কথাবিলাক হিমন্ত বিশ্ব ডাঙৰীয়াই জানে, কাৰণ তেতিয়া তেওঁ স্বাস্থ্যমন্ত্ৰী হৈ আছিল। দ্বিতীয় কথা, এতিয়া আপোনালোকে কৈছে যে এতিয়া কিছুমান কথা, এতিয়া ধৰক আজি অতুল বৰা ডাঙৰীয়াই কি কৈছে, যে কৃষিৰ কাৰণে যিটো প্ৰাইম মিনিষ্টাৰৰ পৰা এটা ফাণ্ড আহে, তাত কি ধৰণৰ খেলি মেলি হৈছে সেইটো আগতো ওলাইছিল, আৰু এইবাৰো তেওঁ সেই তথ্য দাঙি ধৰিছে। জল জীৱন মিছন, আজি অসম চবতকৈ বেয়া পাৰফৰ্ম কৰা ৰাজ্য বুলি কৈছে, আৰু কেন্দ্ৰই তাৰ টকা দিয়াটো বন্ধ কৰি দিছে। আৰু আজি প্ৰায় 3,500 কোটি টকা ঠিকাদাৰসমূহে পাবলগীয়া আছে। সেইটোৰ ফলত আজি অসমীয়া মানুহৰ, তাততো ধৰ্ম নাই, তাত কোনোবা দাসেও কৰিছে, কলিতায়ো কৰিছে, শৰ্মায়ো কৰিছে, আলী আহমেদেও কৰিছে, আৰু কোনোবাও কৰিছে। এতিয়া সেই যে 3,500 কোটি টকা যে বাকী আছে, কাৰ গাফিলতিত এইটো হ'ল? আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় সপোন দেখাই আছিল ভাৰতৰ 5খন প্ৰথম মানে অগ্ৰণী ৰাজ্যৰ ভিতৰত কৰিব। এতিয়া আমি যিবিলাক পৰিসংখ্যা দেখোঁ যে ভাৰতবৰ্ষৰ শেষৰ পৰা 1-2 নম্বৰতহে অসমৰ স্থান চাৰিওফালে, উত্তৰটো সঞ্জয় কিষাণ ডাঙৰীয়াই দিব। এতিয়া সেই হৈছে। আৰু বিদেশী নাগৰিক বিতৰণৰ কথা কয়, কংগ্ৰেছৰ সময়ত কিমান হৈছিল, আৰু এই যোৱা 10টা বছৰত কিমান মানুহ পঠিয়ালে, সেই পৰিসংখ্যাসমূহ আপুনি চাই ল'ব যদি বিতংভাৱে আপোনালোকে বিচাৰে তথ্য আকাৰে। আজি হয়তো ইমান সময় নহ'ব, আছে মই দিব পাৰিম। আৰু এনেকুৱা ধৰণৰ কথাবিলাক হ'লে ভালকৈ আৰু এটা শ্ব' হ'লে মই ভাল পাম, এই তথ্যসমূহ দিব পাৰিম। আৰু কিমান মানুহ কোনে খেদিলে, কি কৰিলে, কাৰ মানসিকতা কি। আৰু আজি এই শাসকীয় দলটোৱে শাসন কৰিছে কাৰ লগত? আমাক 855জন শ্বহীদ কৰাৰ কাৰণে অসমৰ ৰাইজে অমুক কৰা বুলি কয়। তেওঁলোকক চৰকাৰ পাতি দিছিলে, খুব বিপুল উৎসাহত যাই পেলাই অসম গণ পৰিষদৰ 1985 চনত চৰকাৰ হৈছিল। কিমানটা ছিট পাইছিল আৰু কিমান % ভোট পাইছিল? তাৰ পিছৰ 5 বছৰতে তেওঁলোকক কিন্তু অসমৰ সেই ৰাইজে তেওঁলোকক কিন্তু শাসনৰ গাদীৰ পৰা নমাই দিছিল। আৰু পিছৰ 5 বছৰত তেওঁলোক আহি তেওঁলোকে কি কৰিছিল? তেওঁলোকে কিমান হাজাৰ ল'ৰা ছোৱালীক হত্যা কৰা হ'ল, কিমান চাকৰি বন্ধ কৰা হ'ল, কেন্দ্ৰীয় চৰকাৰৰ লগত লগ লাগি কি কি কৰিছিল, সেই কথাবিলাক জানিব লাগে। সেই অসমৰ ৰাইজে বহু কথাই জানে। ঠিক আছে, সেই কথাৰ সময় 2 মিনিট আছে, আমাৰ অনুষ্ঠান সামৰিব লাগিব। সঞ্জয় কিষাণ ডাঙৰীয়া, আমি যদি ভাৰতবৰ্ষৰ তালিকাখন চাওঁ, তলৰ পৰাহে অসমৰ নাম আছে, কি ক'ব? আৰু সেনেকুৱা হত্যাকাৰী দলৰ তেওঁলোকে চৰকাৰ ক'ব বিচাৰিছোঁ যে বিদেশীৰ যিটো সংখ্যা, বিদেশীৰ সংখ্যা আজি কিয় কাৰ দিনত বৃদ্ধি পালে? আজি তেখেতে কৈছে যে এই ক্ষেত্ৰত আমাৰ দলে একো কৰা নাই, আমাৰ চৰকাৰে একো কৰা নাই। আজি হাজাৰ হাজাৰ বিঘা মাটি, যিবিলাক নামঘৰৰ মাটি, যিবিলাক সত্ৰৰ মাটি, আজি আমাৰ চৰকাৰে খালী কৰাইছে। সেইবিলাক কোনে? সেইবিলাক মানুহক আজি তেওঁলোকে যিখিনি অবৈধ বাংলাদেশী তেওঁলোকে ভৰ্তি কৰিছিলে, আজি আমাৰ বিভিন্ন আইনখন বাতিল কৰা হ'ল। কাৰ দিনত কৰা হ'ল? মেঘালয়ৰ মানুহে খানাপাৰাত অসমীয়া মানুহক মাৰিবলৈ লৈছে। অসম গণ পৰিষদৰ শক্তিশালী প্ৰচেষ্টাৰ বাবে এইখিনি ক'ব খিলঞ্জীয়ে যে আজি তেওঁলোকে আজি মাৰ খাব লগা হৈছে। আপুনি নক'ব না, আপুনি অসমৰ পৰিস্থিতিটো কোনে বেয়া কৰি থৈ গ'ল? যাৰ কাৰণে আমি এটা কাম কৰিবলগীয়া, যাৰ লগত আপোনালোকে চৰকাৰ কৰি আছে, অসম গণ পৰিষদ, আপোনালোকৰ কাৰণে আজি এছআৰ অনা হৈছে। তেওঁলোকেতো আলফাৰ সৃষ্টি কৰিছিল, আপুনি পাহৰি গৈছে চাগে। অসমৰ প্ৰত্যেকখন গাঁৱক আমি সুৰক্ষিত কৰিব পাৰো, অসমৰ প্ৰত্যেকটো চাহ বাগিচাক আমি সুৰক্ষিত কৰিব পাৰো। আজি গোটেই বিলাকত কোনে অশান্তি কৰি থলে?
আজি আপোনালোকে হিতেশ্বৰ যদি শইকীয়া আলফাক ভাঙি দুইভাগ কৰিছে। তেতিয়াহ'লে এইবিলাক আমি কৰিবলগীয়া নহ'লহেঁতেন। আজি যদি লাখ লাখ বাংলাদেশী মূলৰ মানুহ আপোনালোকৰ চৰকাৰৰ দিনত এইখন অসমত ভৰ্তি কৰি নথলেহেঁতেন, তেতিয়াহ'লে আজি আমি লাখ লাখ বাংলাদেশী ভৰ্তি কৰা নাই। বাংলাদেশী প্ৰথমতে আনিছিলে ইংৰাজে দাদা ৭৫ বছৰ নহয় ২০০ বছৰ আগতে কমুৱা বুলি কৈছিল তেতিয়া খেতি কাৰ্য কৰিবৰ কাৰণে আনিছিল। ইতিহাসবিলাক চাব বিকৃত কৰি কথা কেলেই কৈ আছে আপুনি কৈ থাকোতে মই কোৱা নাই না আপুনি ভুলকে ক'লে ক'ব লাগিব নহয় দাদা কথাখিনি ধ্যান দি শুনিছো ভুলকে ক'লে বেয়া লাগে নহয় আপুনি ইমান জানা মানুহ ইমান ডাঙৰ লিডাৰ এজন আপুনি ভুল তথ্য দিলেতো ক'বই লাগিব আপুনি কিহৰ শুদ্ধ কথা কৈ আছে আপুনিও ভুলকে কথা কৈছে আপোনাৰ ভুলৰ কথাখিনি মই ক'বই লাগিব নিশ্চয় আমি বুজিছো মুঠতে কথাৰ কটাকটি কেতিয়াও শেষ নহ'ব স্বাভাৱিকতে নিৰ্বাচন বুলি ক'লে বা ৰাজনৈতিক দল বুলি ক'লে কথাৰ কটাকটি থাকিবই আমি কথাৰ কটাকটি আজিও এয়া দেখিবলৈ পাইছো